নমস্কাৰ। শৰীৰটো যথেষ্ট অসুস্থ, কিন্তু তথাপিও তাৰে মাজতে যিহেতু আমাৰ কাৰোৱে মনটো ঠিক নহয়, বিৰাট অশান্তিত জীয়াই আছোঁ, সেইবাবে মোৰো দুটামান কথা ক'বলৈ মন গ'ল আকৌ, সেইবাবে ভিডিঅ'টো বনাইছোঁ। জুবিনদাৰ মৃত্যু ইতিমধ্যে 7 দিন পাৰ হ'ল আৰু 7 দিনতেই আমি কোনো ধৰণৰ কনক্ৰিট সলিউশ্যন পোৱা নাই। তেখেতৰ ন্যায়ৰ বাবে, তেখেতৰ মৃত্যুৰ আঁৰত যি ৰহস্য আমি গম পালোঁ, সেই ৰহস্য ফাদিল এতিয়ালৈকে হোৱাব পৰা নাই। লগতে যিকেইজন ব্যক্তি সেই ঘটনাস্থলীত আছিলে, সেই ব্যক্তিকেইজনৰ কোনো ধৰণৰ স্পষ্টীকৰণ আমি পোৱা নাই, কোনো ধৰণৰ তেওঁলোকক কোনো ধৰিব পৰা নাই। এতিয়া কথাটো হ'ল, মই ক'ব বিচাৰিছোঁ দুটামান কথা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক লৈ পেলাই, কাৰণ মই এওঁলোক দুজনকেই জানো। বাকী তাত থকা ছিংগাপুৰৰ যিকেইজন অসম এছ'চিয়েশ্যনৰ লোক আছিলে, তেওঁলোকৰ কথাটো মই নকওঁৱেই, কাৰণ তেওঁলোকতো ইমান দিনে নিমাত হৈ আছে। কিয় নিমাত হৈ আছে মই নাজানো, মোৰ কোনো আইডিয়াই নাই। আচলতে ইমান ডাঙৰ ঘটনা ঘটি গ'ল, কিন্তু তেওঁলোকৰ মাতেই নাই। যা হওক, প্ৰথমতে আহোঁ সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত। সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ চিন্স 10 to 12 years, যিমান দূৰ মই জানো। তেখেতক প্ৰথম সাক্ষাৎ হৈছিলে মোৰ 2015 চনত, আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ, তাত মোৰ কোনো ধৰণৰ আচলতে ডিনায়েল নাই। তেখেত সঁচাকৈয়ে এজন অভদ্ৰ মানুহ, কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে। আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিলে, তেতিয়া মই একেবাৰে নতুন আছিলোঁ, সেইবাবে মই বহুত কথা সহ্য কৰিছিলোঁ, বহুত কথা মই তেনেকৈ থাকি গৈছিলোঁ, নিমাত হৈ থাকি গৈছিলোঁ। কিন্তু ইমান বছৰে এইকাৰণে কোৱা নাছিলোঁ কোনো। আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কিয় কৈ আছে। মোৰ ওচৰত সেইটো উত্তৰ আছে। ইমান দিনে আমি আচলতে একো কোৱা নাছিলোঁ, কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিৱেশো নাছিলেতো। সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰত অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে। সেনেকুৱা মই বুলি নহয়, আমাৰ গোটেই ফ্ৰেটাৰ্নিটিৰ মানুহে ক'ব এই কথাটো, যেন জুবিনদাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ। আৰু এনেকুৱাকে দেখুৱাব, এটা সময়ত আমিও ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেচিভ, ইমান তেওঁ এগ্ৰেছিভ জুবিনদাৰ প্ৰতি, গতিকে নিশ্চয়কৈ তেওঁ সঁচাকৈ চাগে জুবিনদাক বহুত ভাল পায়, জুবিনদাক বহুত বেছি যত্ন লয়। আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰবিলাক বা যি মিছবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামী কৰে, সেইবিলাক আমি আচলতে আওকাণ কৰিছিলোঁ। সেইবোৰ একমাত্ৰ জুবিনদাৰ খাতিৰত আওকাণ কৰিছিলোঁ, আৰু আজি পৰ্যন্ত কোনেও কোৱা নাছিলে।